মোৰ নামটো চন্দন পণ্ডিত হয়। ঠাইৰ নামটো হৈ গ'ল চপৰাইঘাট নিয়াৰ অল্ড এজ নদী, যিটো আপোনাৰ ব্ৰহ্মপুত্ৰ নদী কিনাৰত লাগি আছে ডিব্ৰুগড় DTB টাইপ বুলি জানো। DTP ডাইক বুলি জনা হয়। ঠাইত আমি মোৰ ব্যৱসায়টোৰ পৰা মইতো যেতিয়াৰ পৰা মোৰ দেউতাই দুটা পুৰুষে এই ব্যৱহাৰটো কৰি আছে। এই ব্যৱসায়টো কৰি কিনে আমাক চলাই আছে। মোটামুটি আপোনাৰ ধৰি লওক 40-50 বছৰমান হৈ গ'ল। দেউতাই একে কৰি কিনে আহিছিলে, এতিয়া আমি আহি কিনে কৰিছোঁ। পৰিমাণটো এতিয়া আমি মানে অনুমান ধৰিব নোৱাৰোঁ, মানে আমাৰ কি হয় কি ইয়াত চাকি বনি থাকে, বিক্ৰী হৈ থাকে। সেই অনুমানটো ধৰিব নোৱাৰা যায় কিমান বিক্ৰী হৈ আছে। অনুমানিক এইবাৰ বিক্ৰীটো অলপ ভালে আছে, কেলৈ এইবাৰ ৱেডাৰটো ভাল হয়, সেই বুলি কিনে আমি চাকিটো অলপ বেছিকৈ ল'ব পাৰোঁ। আগেবাৰ ৱেডাৰটো অলপ বেয়া আছিলে, সেই বুলি কিনে আগেবাৰ অলপ কম বনাইছিলে। দীপাৱলীৰ কাৰণে বিক্ৰী আৰম্ভ হৈ গৈছে। এইবাৰ মানুহে চাকি বহুত বেছিকৈ লৈ আৰু এইবাৰ হৈ গৈছে এনেকুৱা যে কাতি বিহু আৰু ধনতেৰছখন একেলগে পৰিব। সেই বুলি কিনে মানুহ কাতি বিহু চাকি লৈ আহোঁতে দেৱালী চাকিটো লৈ গুচি গৈছে। আগে কি হৈছিলে, কাতি বিহুটো বেলেগ দিনকে হৈছিলে আৰু ধনতেৰছখন বেলেগ দিনাখন হৈছিলে। মানুহ কাতি বিহুৰ চাকিটো য'ৰ পৰা লৈছিলে, তেওঁলোকে দেৱালী চাকিটো তাৰ পৰা লৈছিলে। এতিয়া মানুহ গোটেইখিনি ইয়াৰ পৰা লৈছে। আৰ্থিকভাৱে মানে আমাৰ ঘৰত এতিয়ালৈকেতো মই একো পোৱা নাই চৰকাৰৰ পিনৰ পৰা, কিন্তু চৰকাৰক মই এইটোৱে আপিল কৰিম যে চৰকাৰে যদি আমাক কিবা ভাল এটা সুবিধা দি দিয়ে, কাম কৰা জেগা হৈ গ'ল যেনেকা, বা আমাৰ কিবা কিবি একোটা মেচিন নতুন ইণ্ডাষ্ট্ৰিয়েল কেইটা মই চাই আছোঁ মোবাইলত আহিছে। মাটি সানা মেচিন আছে আৰু মাটি কাটা মেচিন আছে। সেইবিলাক মেচিন যদি আমি পাই যাওঁ, সেই কামটো আৰু আগবঢ়াব পাৰোঁ আৰু বেছিকৈ কৰিব পাৰোঁ। যদি সেইকেইটা নেপাওঁ, আজি আমি কৰি আছোঁ, কালি আমাৰ ল'ৰা ছোৱালী নকৰিব এই কাম। ইণ্ডিয়াটো ডিজিটেল হৈছে, তাৰ হিচাপত যদি কামত আমাৰ ডিজিটেল হয়, তেনেহ'লে আগে আমাৰ ল'ৰাকেইটা কৰিব, নহ'লে নকৰিব। এইবাৰ কিমান আপোনালোকে মানে নিৰ্মাণ কৰিছে, মাটি চাকি নিৰ্মাণ কৰি তুলিছে? কেনেকুৱা ধৰণৰ মাটি চাকি নিৰ্মাণ কৰিছে? এইটো চাকিটো আপোনাৰ এতিয়া নিৰ্মাণটো মতে ভালে হৈছে, চাকিটো বেছি বনি আছে মানে। এইটো এতিয়া বৰ্তমান চাকিটো সৰু ডাঙৰ চব মিলাই মিক্স কৰি মই বনাই আছোঁ। এইটো ভালেই হয়। কিমান যোৱাবাৰ কিমান বনাইছিলে, এইবাৰ কিমান বনাইছে? যোৱাবাৰে মই আপোনাৰ 60,000 মই বনাইছিলোঁ। এতিয়া আপোনাৰ 80 হ'ল। মানে এইবাৰ মানে মাটি চাকি বাকী ফটকা চটকাতকে মানে মাটি চাকিটো বেছিকে জ্বলাইছে নেকি মানুহে? জ্বলাই আছে। এতিয়া বৰ্তমান আমাৰ জীৱন মানে সোনকালে ন, এতিয়ালৈকে চাকিটো এতিয়া বাঢ়ি আছে মানে, কমতি নাই আৰু মানে। এতিয়া আপোনাৰ তিনি লাইট চব বন্ধ কৰিছে ন, এতিয়া চব বস্তু চব চাইকেল লৈ গৈ আছে। বাকী চৰকাৰৰ ফালৰ পৰা কেনেধৰণৰ আপোনাৰ এই জীয়াই ৰখাটো সুবিধা পাইছে? আপোনালোকে এতিয়া নাপালোঁ। মই চৰকাৰক মই আপোনাক কৈ আছোঁ, আপুনি কিবা কৰক মোলো। এতিয়া মই কামটো আগত বঢ়াম। একো সুবিধা পোৱা নাই? নাই পোৱা। এতিয়া আপোনাৰ আমাক খুৰীয়ে মাহ পায় মানে 1250 কেজি হয় নাই, এইটোৱে পায়। আৰু আপোনাৰ ৰাচন কাৰ্ডে পায়, আৰু একো নাপায়। মানে এইটো আপোনালোকৰ যিটো উদ্যোগ, আপোনালোকে যিটো মাটি চাকিৰ যিটো আপোনালোকৰ ব্যৱসায়, এই ব্যৱসায়টোৰ সহায় হোৱাকে আপোনালোকে কিবা মানে পইচা পাতিৰে হওক বা কিবা চৰকাৰৰ পৰা কিবা তেনেকুৱা বিশেষ সহায় পাইছে নেকি আপোনালোকে? নাই, এতিয়া মই নাই পোৱা। আকৌ আপোনালোকৰ কিমানটা ফেমিলি আছে ইয়াতে, এইটো অকল এই কামটোৰ লগত জড়িত? ইয়াত ফেমিলি 5টা মান আছে। 5টামান ফেমিলি আছে।